নমস্কাৰ। আপুনিও বাৰু আপোনাৰ সন্তানক আপোনাৰ বৃদ্ধকালৰ বীমা পলিচি বুলি ভাবে নেকি? আপুনি কষ্টৰে আপোনাৰ সন্তানক ডাঙৰ দীঘল কৰিছে কাৰণেই তেওঁলোকে আপোনালোকৰ বৃদ্ধকালত আপোনালোকক চাব লাগিব এনেধৰণৰ মনোবাঞ্ছা পুহি ৰাখিছে নেকি? যদি ৰাখিছে এই কথাকেইটা আপোনালোকৰ বাবে। আপুনি আপোনাৰ সন্তানক ডাঙৰ দীঘল কৰাটো, খুটি খাব পৰা কৰাটো, স্বতন্ত্ৰ মানসিকতাৰ বনোৱাটো আপোনাৰ ধৰ্ম। আৰু সেই ধৰ্ম পালন কৰিবলৈকে এই পৃথিৱীখনত আপুনি জীৱন ধাৰণ কৰি আছে। সেইটোৱে অকল আপোনাৰ ধৰ্ম নহয়, আৰু বিভিন্ন ধৰণৰ ধৰ্ম আছে, কেতিয়াবা আকৌ কম। সেই ধৰ্মখিনি পালন কৰি থাকোঁতে সদায় পবিত্ৰতা, বিশুদ্ধতা আৰু সততা মনত ৰাখিব লাগে, আৰু তাৰ বিনিময়ত কেতিয়াও আশা কৰি থাকিব নালাগে। কাৰণ সেইটো এটা পলিচি নহয় যে ৰিটাৰ্ণত আমি কিবা পাম। যিহেতু জীৱনৰ উদ্দেশ্যই সেই ধৰ্মসমূহ পালন কৰা, গতিকে শুদ্ধকৈ সততাৰে ধৰ্মখিনি পালন কৰি যাওক। বিনিময়ত কি পাব নাপাব সেইখিনি নিৰ্ধাৰণ কৰিব তেখেতে। আৰু আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ কাৰণে কিবা কৰিব নকৰিব সেইখিনি তেওঁলোকৰ ধৰ্ম, আৰু আমি তেওঁলোকক যে ডাঙৰ দীঘল কৰিব লাগে সেইটো আমাৰ ধৰ্ম। গতিকে প্ৰত্যেকে নিজৰ নিজৰ ধৰ্ম পালন কৰি যাওক। ভাল ধৰণেৰে, শুদ্ধ সঠিক ধৰণেৰে যদি ধৰ্ম পালন কৰিছে, তাৰ ফল পোৱাটো আপোনালোকৰ কাৰণে একেবাৰে সহজ হ'ব। ভগৱানে আপোনালোকক নিশ্চয় সহায় কৰিব। কিন্তু যদি অশুদ্ধ পথ আপুনি অৱলম্বন কৰিছে সেই কামত, সেই ধৰ্ম ৰূপায়ণত, তেতিয়াহ'লে বিনিময়ত আপুনি কিবা এটা ভাল আশা কৰি থকাটো অনুচিত। কাৰণ যি দিব তাকেহে ওলোটাই পাব। নমস্কাৰ।